নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই, অন্তলৈকে চাই, আধাতে সমাপ্ত কৰি স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ কমপ্লেক্স আৰু আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। গভৰ্ণমেণ্ট এমপ্লয়ী এজনৰ যেতিয়া গভৰ্ণমেণ্ট এমপ্লয়ী এজন ঢুকায় বা এক্সপায়াৰী হয়, তেতিয়া ফেমিলি পেঞ্চন পোৱাৰ ব্যৱস্থা আছে। এই ফেমিলি পেঞ্চন পোৱাৰ ক্ষেত্ৰত বা ফেমিলি পেঞ্চনৰ কাৰণে যেতিয়া আবেদন পত্ৰ দিয়া যায়, তেতিয়া ফৰ্ম নম্বৰ 9 বুলি এখন ফৰ্ম আছে আৰু এই ফৰ্মখন ইউজ কৰা হয়। আৰু ইউজ কৰাৰ সময়ত তাত কি কি ডকুমেণ্ট গাঁঠি দিব লাগে এই বিষয়ে মই চমুকৈ আলোচনা কৰিম আৰু লগতে জনাবলৈ চেষ্টা কৰিম যে ফৰ্ম নম্বৰ 9খননো কি একচুৱেলি। এই বিষয়ে আলোচনা কৰিম, মন দি শুনিব। বিষয়বস্তুটো হৈছে ফেমিলি পেঞ্চনৰ কাৰণে দৰকাৰ হোৱা ফৰ্ম নম্বৰ 9খন যেতিয়া ব্যৱহাৰ কৰা হয়, তাত কি কি নথি দৰকাৰ হয় বা কি কি নথি ছাবমিট কৰিব লাগে। To apply for a family pension in sum using Form 9, you need to submit the following documents. যেতিয়া আপুনি ফেমিলি পেঞ্চনৰ কাৰণে আবেদন পত্ৰ দিব ইউজিং ফৰ্ম 9, তেতিয়া আপুনি কেতবোৰ নথি গাঁঠি দিব লাগিব। সেই নথিসমূহ হৈছে, 1 নম্বৰতে হৈছে ডেথ চাৰ্টিফিকেট অফ দি ডিচিজ গভৰ্ণমেণ্ট এমপ্লয়ী। যিজন চৰকাৰী চাকৰিয়াল ঢুকাল, তেওঁৰ ডেথ চাৰ্টিফিকেটখনৰ দৰকাৰ হ'ব, গাঁঠি দিব লাগিব। 2 নম্বৰতে প্ৰুফ অফ ৰিলেশ্যনশ্বিপ টু দি ডিচিজড। যিজন গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকাল, সেই গভৰ্ণমেণ্ট এমপ্লয়ীজনৰ লগত যিজন আবেদনকাৰী আবেদন পত্ৰ দিছে তেওঁৰ ৰিলেশ্যনশ্বিপ কি, সেইটো প্ৰুফৰ নথি গাঁঠি দিব লাগিব। উদাহৰণস্বৰূপে মেৰেজ চাৰ্টিফিকেটৰ কথা আমি ক'ব পাৰোঁ। ইয়াৰ পিছৰটো হৈছে লাষ্ট পে চাৰ্টিফিকেট অফ দি ডিচিজ এমপ্লয়ী। যিজন গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকাল বা চৰকাৰী চাকৰিয়াল ঢুকাল, তেওঁৰ লাষ্ট পে চাৰ্টিফিকেটখন নথি হিচাপে দিব লাগিব। ডিটেইলছ অফ ফেমিলি মেম্বাৰ্ছ ইনক্লুডিং এজ এণ্ড মেৰাইটেল ষ্টেটাছ। গভৰ্ণমেণ্ট এমপ্লয়ীজনৰ যিকেইজন ফেমিলি মেম্বাৰ্ছ আছে তেওঁলোকৰ ডিটেইলছটো লাগিব, ইনক্লুডিং এজ, বয়স আৰু মেৰাইটেল ষ্টেটাছ। এই বিষয়ে ডিটেইলছটো লাগিব। ইয়াৰ পিছৰটো হৈছে স্পেচিমেন ছিগনেচাৰ অফ দি ক্লেইমেণ্ট। যিজনে দাবী কৰিব ফেমিলি পেঞ্চনৰ কাৰণে, তেওঁৰ ছিগনেচাৰৰ স্পেচিমেনটো লাগিব। আইডেণ্টিফিকেশ্যন মাৰ্কছ লাগিব। এতিয়া আইডেণ্টিফিকেশ্যন মাৰ্কছ বুলি ক'লে, কাৰোবাৰ ধৰক গালত কটা দাগ আছে, হাতত স্পট আছে বা বডিৰ যিকোনো অংশত তেনেকুৱা ধৰণৰ যদি কিবা মাৰ্কছ আছে, তাক আমি আইডেণ্টিফিকেশ্যন মাৰ্কছ বুলি কওঁ। এই আইডেণ্টিফিকেশ্যন মাৰ্কছটো দৰকাৰ হ'ব যেতিয়া আপুনি ফেমিলি পেঞ্চনৰ কাৰণে ফৰ্ম নম্বৰ 9খন ব্যৱহাৰ কৰিব। এইটো ডকুমেণ্টৰ ভিতৰতে পৰে, আইডেণ্টিফিকেশ্যন অফ মাৰ্কছ। ইয়াৰ পিছৰটো হৈছে জইণ্ট ফটোগ্ৰাফছ উইথ দি ডিচিজ ইফ এপ্লিকেবল। যিজন চৰকাৰী চাকৰিয়াল ঢুকাল, তেওঁৰ লগত জইণ্ট ফটোগ্ৰাফৰ দৰকাৰ হ'ব যদি এপ্লিকেবল হয়। ইয়াৰ পিছৰটো হৈছে নমিনেশ্যন ফৰ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি ইফ এপ্লিকেবল। তাৰ পিছৰটো হৈছে ফৰ্ম 9 শ্ব'য়িং এনি আউটষ্টেণ্ডিং গভৰ্ণমেণ্ট ডিউজ। যেতিয়া আপুনি এই
ফৰ্ম নম্বৰ 9খন ইউজ কৰিব ফেমিলি পেঞ্চনৰ কাৰণে, তাত আপোনাৰ যিজন গভৰ্ণমেণ্ট এমপ্লয়ী ঢুকাল তেওঁৰ গভৰ্ণমেণ্ট ডিউজসমূহ এই ফৰ্মখনত শ্ব' কৰিব লাগিব। ইয়াৰ পিছতো হৈছে কপি অফ দি প্ৰভিজনেল পেঞ্চনৰ কপি লাগিব আৰু DCRG চেংচন অৰ্ডাৰটো লাগিব। মনত ৰাখিব। অৰ্থাৎ যদি কোনোবা ব্যক্তিয়ে ফেমিলি পেঞ্চনৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে যিখন ফৰ্ম নম্বৰ 9 সেইখনৰ ভূমিকা বৰ গুৰুত্বপূৰ্ণ। যেতিয়া ফেমিলি পেঞ্চনৰ কাৰণে আবেদন পত্ৰ দিব আৰু এই ফৰ্মখন আপুনি ব্যৱহাৰ কৰিব তেতিয়াহ'লে আপুনি কেতবোৰ নথি গাঁঠি দিব লাগিব। মই আকৌ এবাৰ কৈছোঁ, 1 নম্বৰত লাগিব ডেথ চাৰ্টিফিকেট অফ দি ডিচিজ গভৰ্ণমেণ্ট এমপ্লয়ী, প্ৰুফ অফ ৰিলেশ্যনশ্বিপ টু দি ডিচিজ, লাষ্ট পে চাৰ্টিফিকেট অফ দি ডিচিজ এমপ্লয়ী, details of family members including age and marital status, specimen signature of the claimant, identification marks, joint photographs with the deceased if applicable, nomination for death cum retirement gratuity if applicable, Form 9 showing any outstanding government dues, copy of the provisional pension or DCRG sanction order লাগিব এইখিনি ডকুমেণ্ট। এটা ইম্পৰ্টেণ্ট কেতবোৰ পইণ্ট আছে মনত ৰাখিব লাগিব আৰু জানি থওক। ফৰ্ম নম্বৰ 9 ইজ স্পেচিফিকেলি ফৰ ইনফৰ্মিং এবাউট এ ডিচিজ গভৰ্ণমেণ্ট এমপ্লয়িজ এলিজিবিলিটি ফৰ এ ফেমিলি পেঞ্চন। ফৰ্ম নম্বৰ যিখন 9 সেইখন স্পেচিফিকেলি ব্যৱহাৰ কৰা হয় ফৰ ইনফৰ্মিং এবাউট এ ডিচিজ গভৰ্ণমেণ্ট এমপ্লয়িজ এলিজিবিলিটি। যিজন চৰকাৰী চাকৰিয়াল ঢুকাল তেওঁৰ এলিজিবিলিটি ফৰ এ ফেমিলি পেঞ্চন এই বিষয়টো ইণ্ডিকেট কৰে বা ইনফৰ্মেশ্যন দিয়ে। সেইকাৰণে কৈছে ফৰ্ম নম্বৰ 9 ইজ স্পেচিফিকেলি ফৰ ইনফৰ্মিং এবাউট এ ডিচিজ গভৰ্ণমেণ্ট এমপ্লয়িজ এলিজিবিলিটি ফৰ এ ফেমিলি পেঞ্চন। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে আপুনি মনত ৰাখিব লাগিব আপোনালোকে। আফটাৰ ছাবমিটিং ফৰ্ম 9 ইউ উইল ইউজুৱেলি নিড টু ছাবমিট এ ছেপাৰেট এপ্লিকেশ্যন ফৰ্ম like form number 10 with additional supporting documents to officially claim the family pension. এইটো কথা মনত ৰাখিব লাগিব। ফৰ্ম নম্বৰ 9খন ছাবমিট কৰাৰ পিছত আপুনি ইউজুৱেলি ছাবমিট কৰিব লাগিব এখন ছেপাৰেট এপ্লিকেশ্যন ফৰ্ম লাইক ফৰ্ম নম্বৰ 10। এখন ফৰ্ম নম্বৰ 10 আছে, সেইখন ছেপাৰেট এপ্লিকেশ্যন ফৰ্ম হয়, সেইখনো আপুনি ছাবমিট কৰিব লাগিব। লগত কেৱল এডিশ্যনেল ছাপৰ্টিং ডকুমেণ্ট লাগিব। কিহৰ কাৰণে? টু অফিচিয়েলি ক্লেইম দি ফেমিলি পেঞ্চন। অৰ্থাৎ 9খনৰ লগত 9খন ছাবমিট কৰাৰ পিছত আৰু এখন ছেপাৰেট এপ্লিকেশ্যন ফৰ্মৰ দৰকাৰ হয়, সেইখন হৈছে লাইক ফৰ্ম 10, য'ত কেতবোৰ এডিশ্যনেল ছাপৰ্টিং ডকুমেণ্ট থাকিব যাতে আপুনি অফিচিয়েলি ফেমিলি পেঞ্চনটো ক্লেইম কৰিব পাৰে। অহা খণ্ডটিত মই আলোচনা কৰিম ফৰ্ম 10ৰ বিষয়ে। আৰু এটা কথা মনত ৰাখিবলগীয়া কথা হ'ল অলৱেজ চেক উইথ দি কনচাৰ্ণ পেঞ্চন ডিছপাৰ্চিং অথৰিটি ইন আছাম ফৰ দি most up-to-date list of required documents. আৰু এটা কথা সদায় মনত ৰাখিব, যিটো কনচাৰ্ণ পেঞ্চন ডিছবাৰ্চিং অথৰিটি আছে অসমত, তাত আপোনালোকে কনচাল্ট কৰিব লাগিব ফৰ দি most up-to-date list of required document. up-to-date list of required document কিবা আৰু লাগে নেকি এই বিষয়ে জানিবলৈ হ'লে আপোনালোকে ডিছপাৰ্চিং যিটো অথৰিটি আছে, পেঞ্চন ডিছবাৰ্চিং অথৰিটি অসমৰ যিটো আছে তাত আপুনি কনচাল্ট কৰিব লাগিব ফৰ দি most up-to-date list of required documents. আৰু এটা কথা চমুকে জানি থওক ফৰ্ম নম্বৰ 9ৰ বিষয়ে, কাৰণ ফৰ্ম নম্বৰ 9 এণ্ড ফৰ্ম নম্বৰ 10 এই দুখন বৰ ইম্পৰ্টেণ্ট ফৰ্ম, কাৰণ এই দুখনৰ দৰকাৰ হয় ফেমিলি পেঞ্চনৰ বিষয়ে যেতিয়া আপুনি আবেদন পত্ৰ দিব। ফৰ্ম নম্বৰ 10ৰ বিষয়ে ডিটেইলছত মই আলোচনা পৰৱৰ্তী খণ্ডত কৰিম। এতিয়া ফৰ্ম নম্বৰ 9খনৰ বিষয়ে আৰু এটা কথা কৈ থওঁ। Form number 9 is a form of intimation for family pension under the Family Pension Scheme of 1964 for Assam Govt employees. It is used to inform the family of a
deceased government employee that they may be eligible for family pension. এইটো হ'ল মূল পাৰপাছ ফৰ্ম নম্বৰ 9খনৰ। অৰ্থাৎ ফৰ্ম নম্বৰ 9 ইজ এ ফৰ্ম অফ ইণ্টিমেশ্যন। ফৰ্ম নম্বৰ 9খনক আমি ফৰ্ম অফ ইণ্টিমেশ্যন বুলিও ক'ব পাৰোঁ। কিহৰ কাৰণে? ফৰ ফেমিলি পেঞ্চন আণ্ডাৰ দি ফেমিলি পেঞ্চন স্কিম অফ 1964 ফৰ আছাম গভ এমপ্লয়িজ। অৰ্থাৎ ফৰ্ম নম্বৰ 9খন এখন ফৰ্ম হয় য'ত ইণ্টিমেশ্যন থাকে ফৰ ফেমিলি পেঞ্চন আণ্ডাৰ দি ফেমিলি পেঞ্চন স্কিম অফ 1964 ফৰ আছাম গভ এমপ্লয়িজ। ইট ইজ ইউজ টু ইনফৰ্ম দি ফেমিলি অফ এ ডিচিজ গভ এমপ্লয়ি। এই ফৰ্মখন ব্যৱহাৰ হয় ইনফৰ্মেশ্যন দিবৰ কাৰণে। কাক ইনফৰ্মেশ্যন দিব? যিজন গভৰ্ণমেণ্ট এমপ্লয়ি ঢুকালে তেওঁৰ ফেমিলি মেম্বাৰক ইনফৰ্মেশ্যন দিব যে দে মে বি এলিজিবল ফৰ ফেমিলি পেঞ্চন। তেওঁলোকে এলিজিবল হ'ব পাৰে ফেমিলি পেঞ্চনৰ কাৰণে। এইটোৱে হ'ল মূল উদ্দেশ্য। এতিয়া কথা হৈছে টু ছাজেষ্ট ডেট, এই ফৰ্মখনে আৰু এটা বস্তু ইণ্ডিকেট কৰে, সেইটো হ'ল টু ছাজেষ্ট ডেট এ ফৰ্মেল ক্লেইম ফৰ দি গ্ৰাণ্ট অফ ফেমিলি পেঞ্চন মে বি ছাবমিটেড। যদি আপুনি ফৰ্মেল ক্লেইম কৰিব বিচাৰিছে ফৰ দি গ্ৰাণ্ট অফ ফেমিলি পেঞ্চন মে বি ছাবমিটেড, অৰ্থাৎ যদি কোনোবা ফেমিলি মেম্বাৰে গভৰ্ণমেণ্ট যিজন চাকৰিয়াল ঢুকাল তেওঁ যে এলিজিবল হয় ফৰ ফেমিলি পেঞ্চনৰ কাৰণে এই বিষয়ে ফৰ্ম নম্বৰ 9খনে অৱগত কৰায়। আৰু ছাজেশ্যন দিয়ে, কি ছাজেশ্যন দিয়ে? এ ফৰ্মেল ক্লেইম ফৰ দি গ্ৰাণ্ট অফ ফেমিলি পেঞ্চন মে বি ছাবমিটেড। এতিয়া কথা হ'ল হাউ টু ফিল আউট, কেনেকৈ আপুনি এখন ফিল আউট কৰিব। ইজ ক্লেইমেণ্ট শ্বুড ফিল আউট দি ফৰ্ম ছেপাৰেটলি। প্ৰত্যেকজন ক্লেইমেণ্ট যি আছে, যোনে দাবী কৰিব তেওঁ এইখন ছেপাৰেটলি এই ফৰ্মখন ফিল আপ কৰিব। আৰু ইফ দি ক্লেইমেণ্ট ইজ এ মাইনৰ, যদি ক্লেইমেণ্টজন যদি মাইনৰ হয়, দি গাৰ্জেন শ্বুড ফিল আউট দি ফৰ্ম অন দেয়াৰ বিহাফ। যদি ক্লেইমেণ্টজন মাইনৰ হয় তেতিয়াহ'লে তেওঁৰ যে গাৰ্জেন থাকে, গাৰ্জেনে এই ফৰ্মখন পূৰ্ণ কৰিব, ফিল্ড আউট কৰিব এই ফৰ্মখন তেওঁলোকৰ বিহাফত, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল যদি কোনোবা গভৰ্ণমেণ্ট এমপ্লয়ি বা চাকৰিয়াল ঢুকাইছে তেতিয়াহ'লে ফৰ্ম নম্বৰ 10খনৰ দৰকাৰ হয় আৰু ফৰ্ম নম্বৰ 9খনৰ দৰকাৰ হয়। আৰু ফৰ্ম নম্বৰ 9খন কিয় গুৰুত্বপূৰ্ণ বা কি কি নথি যেতিয়া ফেমিলি পেঞ্চনৰ কাৰণে আবেদন পত্ৰ দিব আৰু ফৰ্ম নম্বৰ 9খন ইউজ কৰিব, কেতবোৰ ডকুমেণ্ট কিন্তু আপোনালোকে গাঁঠি দিব লাগিব। সেই ডকুমেণ্টসমূহ মই আপোনালোকৰ সন্মুখত উত্থাপন কৰিলোঁ। আৰু ফৰ্ম নম্বৰ 9 বুলি ক'লে কি বুজায় এই বিষয়ে আপোনালোকৰ আগত আলোকপাত কৰিলোঁ। আৰু আপ টু ডেট ৰিকুৱাৰ্ড ডকুমেণ্ট কিবা লাগিব নেকি, যদি লাগে এই কথাটো জানিবলৈ হ'লে পেঞ্চন ডিছবাৰ্চিং অথৰিটিজ আছে অসমত, তেওঁলোকৰ লগত আপুনি কনচাল্ট কৰিব পাৰে। আৰু এই বিষয়টোৰ পৰা বুজা গ'ল যে ফৰ্ম নম্বৰ 9খন বৰ গুৰুত্বপূৰ্ণ আপুনি যদি ফেমিলি পেঞ্চনৰ কাৰণে আবেদন পত্ৰ দিবলৈ যায়, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও কিছু লাভৱান আপোনালোক হৈছে বুলি মই আশা কৰিছোঁ। যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকে এই বিষয়ে অৱগত, তথাপিতো যিবিলাক নিউ কামাৰ্ছ আছে বা নতুনকৈ চাকৰি জইন কৰিছে তেওঁলোকে অৱগত নহ'বও পাৰে। বিশেষকৈ তেওঁলোকৰ কাৰণে এই বিষয়টো আজি মই উত্থাপন কৰিলোঁ। আৰু অহা খণ্ডটিত ফৰ্ম নম্বৰ 10ৰ বিষয়ে ডিটেইলছত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজি মোৰ আলোচনা ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আকৌ পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।